ভাত খাব যাম মোৰ ঘৰত মই বোলে ক'তবা দিব আৰু তেতিয়া প্ৰচুৰ বৰষুণ মানে এনেকা বৰষুণ হৈছে জোৰদত পানী হৈছে এই এতিয়া জুবিন দাই কৈছে নহয় এতিয়া জুবিন দাই আপোনাৰ সাগৰত নামিছে জুবিন দাই কাৰো কথা নুশুনে নহয় জুবিন দাই যেতিয়া ক'লে মনোজ ইয়াতে আমাৰ জোৰদৰ এইখিনিত বহুত পানী হৈছে ফটো উঠিলে বহুত ভাল ফটো হ'ব মই বোলো চাওক দাদা যাব নালাগে দিয়ক ইমান পানী হৈছে ড্ৰেইনে চব সমান হৈছে হয় নেকি আৰু পানীবোৰ খুব লেতেৰা মই অলপতে খুচি আহিছো খোজাইছে তই যিটো কৰি নাযাওঁ দে মোৰ এটা সামান্য কথাত জুবিন দা ৰৈ গ'ল পানীত ফটো উঠিব নগ'লে আৰু সেইদিনা শুনা পালো টিভিত নিউজত পালো যে জুবিন দাই মানে সাগৰত সাঁতুৰিব মানে গৈছে বাধা নিদিলে কোনো মোৰ নিচিনা মানুহ বাধা শুনি জুবিন দাই ফটো উঠিব নগ'ল ৰৈ গ'ল আৰু তেওঁলোকৰ কথা নুশুনিলে হয় নেকি নমস্কাৰ আপোনালোক সকলোকে আমি আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ স্বাগতম জনাইছোঁ আজি আমাৰ মাজত উপস্থিত আছে বৰপেটাৰ বাগবৰৰ উঠি অহা ল'ৰা তেওঁ আপোনালোকে হয়তো জানে মনোজ কলিতা তেওঁ দিব্যাংগ কিন্তু তাক অভাৰকাম কৰি পেলাই কেনেকৈ সংসাৰ জীৱন যাত্ৰাত তেওঁ আগবাঢ়িছে তাৰ কথা আমি আজি পাতিম আৰু তেওঁ এজন সুগায়ক আমি তেওঁৰ কণ্ঠৰ গানো শুনিম লগে লগে আমি তেওঁৰ বিষয়ে সকলো বিষয়ে জানিবলৈ আমি চেষ্টা কৰিম আহক আমি মনোজৰ লগত কথা পাতোঁ মনোজ কেনে আছা বহুত ভাল পোনপ্ৰথমে আপোনাক মোৰ ফালৰ পৰা অন্তৰৰ নিভৃত কোণৰ পৰা আমি আপোনাক শুভেচ্ছা জনাইছোঁ ধন্যবাদ দিছোঁ আপুনি মোক আজি মাতি আনি আপোনাৰ ঘৰত ইয়াত মোক মানে অনুষ্ঠান কৰাৰ কাৰণে মাতিছে আপোনাক অশেষ ধন্যবাদ দাদা আচ্ছা তুমি বাগবৰৰ ল'ৰা বাগবৰত মই মানে বহু বছৰ আগতে শ্বুটিং কৰিছিলোঁ তুমি বোধহয় আমাৰ শ্বুটিং মৃণাল কান্তি আছিলে তেতিয়া প্ৰবীণ হাজৰিকা আছিলে বৰ ডাঙৰ টিম এটা আমি ঘূৰি ফুৰিছিলোঁ বোধহয় তুমি দেখিছিলা নিশ্চয় তাত 15 দিন আপোনালোক আছিলে 15 দিন আছিলে আইবি এটাত আছিলে তেতিয়া সেই বাগবৰ গাঁওখন খুব ধুনীয়া আছিল কিন্তু এতিয়া তাৰ সেই ছবিটো নাই কিন্তু মই আপোনালোকক দেখিছিলোঁ আমি ভয়ে ভয়ে দূৰৰ পৰা চাওঁ এনেকে বহুত মানুহ গৈছে বাগবৰৰ পৰা দূৰৰ পৰা যেতিয়া গুৱাহাটীৰ পৰা যোৱা বুলি ভাবো আৰু গৈছে চিনেমা তাত আপুনি শ্বুটিং কৰিব যায় আমি দেখিছিলোঁ আপোনালোকক বাকী কথা পতাৰ আগতে আমি তোমাৰ কণ্ঠৰ এটা গীতকে শুনো নিশ্চয় শুনাব পালে মই ভাল পাম মই যিটি গাবলৈ লৈছোঁ আজি আমাৰ পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গীত মালতীৰে চাকি খোপাতে পিন্ধিলো তাৰু গলে পাহি ফুৰি সোণৰে সজাতে পখিতি ৰাখিলো সিও গুচি গলি কোনেও নেদেখোতে কোনেও নুশুনোতে সিও যে লেৰেলি যায় আচলতে মোৰ জীৱনটো যেতিয়া শৈশৱ আৰম্ভ হৈছিলে মাথো ঠিক আৰম্ভ যেনেকে গছ এডালে তেওঁৰ মানে কলি মেলাৰ আগতে মৰহ হৈ যায় ঠিক মোৰ জীৱনটো তেনেকা হ'ল সোণৰে সজাতে পখিতি ৰাখিলো সিও গুচি গলি কোনেও নেদেখোতে কোনেও নুশুনোতে সিও যে লেৰেলি যায় সিও যে লেৰেলি যায় ধন্যবাদ দাদা সুন্দৰ সুন্দৰ বৰ সুন্দৰ আমি তুমি কেনেকে এই তোমাৰ এই দুৰ্যোগ আহিল তুমি অলপ আমাৰ দৰ্শকক জনাবা আচলতে আমাৰ জীৱনত কেতিয়া অমানিশা নামে কেতিয়া পূৰ্ণিমা আহে আমি কোনো গমেই নাপাওঁ আমি প্ৰাকৃতিকভাৱে দেখা পাওঁ যে 15 দিন জোন ওলায় পৃথিৱীখন পোহৰ হয় 15 দিন এন্ধাৰ হয় ঠিক মোৰ জীৱনটো এনেকুৱাই শৈশৱ কালত মই তেতিয়া ঠিকেই আছিলোঁ বাগবৰতে নদী পাহাৰৰ মাজত এখন ঠাই বাগবৰ আপুনি গৈছে তাত লগৰ সমনীয়াৰ লগত খেলি ধুতি ডাঙৰ হ'লোঁ কিন্তু 2008 চনত যিটো হ'ল মই কেতিয়াও সেইটো বিচৰা নাছিলোঁ আৰু ভগৱানৰ ওচৰত মই সদায় প্ৰশ্ন কৰোঁ যে প্ৰভু তুমি মোক এইটো কিয় দিছা ইমান যিটো মানে কঠোৰতম পৰীক্ষা কিয় কৰিছা 2008 চন আছিলে তো 8 চনৰ 16 অক্টোবৰ তেতিয়া মানে অক্টোবৰ মাহ আৰু তেতিয়াৰ পৰা মানে মোৰ আইষ্ট্ৰোক যিটো আমাৰ চকুত হয় সেই আইষ্ট্ৰোকটো হ'ল আৰু আইষ্ট্ৰোক হোৱাৰ পিছৰ পৰা মোৰ জীৱনলৈ যি অমানিশা নামিল এন্ধাৰ নামিল এতিয়াও পোহৰ পোৱা নাই কিন্তু পোহৰৰ মই সন্ধান কৰি আছোঁ মই
দৃষ্টিশক্তিৰে পোহৰ পোৱা নাই, কিন্তু মোৰ মনৰ শক্তিৰে পোহৰ বিচাৰিছো আৰু মই পোহৰ সুন্দৰ পাইছো। পাইছা তুমি, চবৰে তোমাক সকলোৱে আদৰিছে, সুন্দৰ কথা। তুমি গান বাজনাৰ মাজলৈ কেনেকে আহিলা? যিহেতু আমাৰ বাগবৰত ঘৰ, তাত এখন সত্ৰ আছে, গুৰু মাধৱদেৱৰ বৈঠাপদা ঘাট সত্ৰ। গুৰুজনাই ভটিয়াই যাওঁতে তাত মানে অকণমান দূৰত আছিল তেতিয়া, এতিয়া সেই জেগাত নহয়, 10-5 কিলোমিটাৰ মান দূৰত এখন ঠাইত তেওঁ ৰাতি ৰৈ সন্ধ্যা কৰি সেই চাকিখৰ দি গৈছিল। তো সত্ৰত চৰ্চা হয় লোকগীত, বৰগীত। আমাৰ গাঁৱত বৈঠকী হৈছিল আগতে, আমাৰ এজন খুৰা আছিল তেখেতৰ ৰবেন দাস। তো তেওঁলোকে মানে বৈঠকীত এনেকে গানবোৰ গায় আৰু সেই গানবোৰ মই শুনো। তো শুনি সেই গানবোৰ মোৰ মনত ৰৈ যায়। আৰু ৰেডিঅ' আছিল, ৰাতিপুৱা ৰেডিঅ'ত গীত আহে, ৰামেশ্বৰ পাঠকদেৱৰ গীত আহে, ভূপেন হাজৰিকাদেৱৰ গীত আহে। তো এনেকে মোৰ মানে অন্তৰত সংগীতৰ মানে সেইটো বাহ লৈছিলে। যেতিয়া মোৰ দৃষ্টিশক্তিটো নোহোৱা হ'ল, মোৰ কিন্তু অন্তৰৰ শক্তি খুব প্ৰবল হ'ল, স্মৃতি শক্তি আৰু মোৰ প্ৰখৰ হ'ল, যাৰ কাৰণে মই তাৰ মাজেৰে আজিলৈকে সংগীতৰ মাজেৰে মই আহি ইমানখিনি পাবলৈ সক্ষম হৈছো। সংগীতৰ মাজে তুমি আহিলা, নিউজ লাইফত আহিলা। বহুত নিউজ লাইভ চেনেলে আমাৰ জীৱনৰ গতি সলাই দিলে। নিউজ লাইভ চেনেলত যেতিয়া মই প্ৰথম 2014 চনত আমি এটা অনুষ্ঠান কৰিছিলো, তাত ব্ৰেকফাষ্ট লাইফ আছিলে। তো ব্ৰেকফাষ্ট লাইফত মোক প্ৰথম এজন মানুহ দিছে, তেখেতৰ নামটো ক'ব লাগিব, তেখেতৰ নাম আছিল বৰ্তমান মৰমলেন বুলি, তেওঁ এখন আলোচনী ওলাই, মৰম কুমাৰ। মৰম দাদাই মোক প্ৰথম নিউজ লাইফত প্ৰথম জাগা দিছিলে। সেই 2014 চনত জিক গলো। তাৰপিছত 2016 চনৰ পৰা নিউজ লাইফ এটা সুখৰ সংখ্যা বিচাৰিবলৈ অনুষ্ঠান আৰম্ভ কৰিলে। গোটেই অসমৰ দিব্যাংগ শিল্পীখিনিক মাতি এটা অনুষ্ঠান কৰিলে। তো তাত মই ভালকে তাত খোপনি পুতিবলৈ সক্ষম হলো। আৰু 2016 চনৰ পৰা 24লৈকে মই তাতেই থাকিলো। সেই চেনেলটোৰ জৰিয়তে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ঘূৰিলো, বহুত মানুহৰ মাজত গীত গালো, বহুত মানুহ লগ পালো। তেনেকে চলি আছে। সুন্দৰ কথা। আৰু তুমি বিশেষকে লোকগীতৰ চৰ্চা বেছিকে কৰিছা? নিশ্চয়, মই লোকগীত খুব ভাল পাওঁ। লোকগীতত মই লোকগীতে কি, আমাৰ আচলতে লোকগীতবোৰৰ মাজত আমি আচলতে একো বেলেগ জানিব লগা নাথাকে। লোকগীত যদি ভালকে আমি সেইবোৰ চৰ্চা কৰো বা অধ্যয়ন কৰো, তাৰ মাজতে আমাৰ জীৱন যাত্ৰাৰ বহুখিনি সমল তাত আমি বিচাৰি পাওঁ। ৰামেশ্বৰ পাঠকদেৱৰ গীত, ও পুখী ৰৈ আজাৰে, কি দিয়া পুজিম বহু, তো এইবিলাক গীতে তাৰমানে মোৰ অন্তৰ মানে চুই গৈছিলে। তো সেইবোৰ গীত এতিয়া মই যেতিয়া মঞ্চত গীত গাব যাওঁ, প্ৰথমবাৰ এতিয়া মই লোকগীতেৰে অনুষ্ঠান আৰম্ভ কৰো। এতিয়া শুনো আমি এটা লোকগীত। নিশ্চয় শুনাব চেষ্টা কৰিছো। মই অলপতে গীতটো মানে এটা গীত আমাৰ ৰামেশ্বৰ পাঠকদেৱে গাইছিলে, অ হৰিশ্ৰী গুৰু শংকৰ। সেই গীতটো লাষ্টত জুবিন দা আৰু ৰামেশ্বৰ পাঠকদেৱে গাইছিল, কিন্তু শেষত মই আৰু আমাৰ অসমৰ স্বনামধন্য শিল্পী চয়নিকা ভূঞা বাইদেউ, তেখেতৰ লগত মেইল আৰু ফিমেল ভইচত আমি গীতটো কৰিছো। তো কোনোবাই যদি গীতটো শুনিব বিচাৰে, ইউটিউবৰ RDC চেনেলত গৈ মনোজ কলিতা নিউজ সং এনেকে লিখিলে গীতটো পাব। আৰু মই এক লাইন গাব চেষ্টা কৰিছো। ও হৰি শ্ৰী গুৰু শংকৰ করুণা সাগর, নামৰ পাতিলা খেলা, হৰি নামৰ কল সজাই দিহ ভেল, কলিৰ লোকে নিষ্ঠা দিলায়। হৰি নামৰ কল সজাই দীৰ্ঘ ভেল, কলিৰ লোকে নিষ্ঠা দিলাও। হৰি শ্ৰী গুৰু শংকৰ করুণা সাগৰ, নামৰ পাতিলা খেলা, নামৰ পাতিলা খেলা। কৃষ্ণ। বৰ সুন্দৰ, অন্তৰ চুই যায় এইবিলাক গীতে, অন্তৰ চুই যায় আৰু মন কিবা প্ৰশান্তিৰে ভৰি পৰে। আপুনি অশান্তিৰ মাজত থাকিলেও শান্তি আহে। মহান কথা। আৰু হেৰি পাছত তুমি পঢ়া শুনা কিমান, সেই তাতেই তাতে মোৰ পঢ়া শুনাৰ সামৰণি পৰিল, জৱনিকা পৰিল। যিহেতু আৰু দেখা নোপোৱা হলো, কেনেকে পঢ়িম, আন ঘৰৰ পৰা মই আনকি ৰাস্তালৈকে যাব নোৱাৰো। তো তাৰ পিছত তেনেকে থাকিলো, থাকি আৰু জীৱনটো ভাবিলো জীৱনটো শেষে হ'ল। বহুত মানুহে কোৱাও শুনো, গাঁৱত থাকিলে কয় যে চকু নাই মানে জীৱনত আৰু কি আছে। ময়ো ভাবিলো যে মোৰ চকু জুৰি যেতিয়া নাই, এইটো সেই মানুহে নাজানে, কিন্তু চকু নোহোৱা মানুহ বহুত বিখ্যাত মানুহ আছে জানে। তাৰপিছত মই নিজকে আৱিষ্কাৰ কৰিলো, তো চকু নথকাকে খোজকাঢ়িব শিকিলো, লগৰ গাঁৱত থাকো, সেইকাৰণে গাঁৱৰ পৰিৱেশ বহুত ভাল। মই আজিও কওঁ, সকলোতে কওঁ
গাঁৱত এনেকুৱা হয় প্ৰতিজন মানুহৰ পৰা আপুনি সহায় সহযোগ পাব, মোৰ বন্ধু বৰ্গ সকলোৰে পৰা মই কেতিয়াও তেওঁলোক গাঁওখনৰ মানুহে মোক কেতিয়াও মানে মোক সকলোৱে সৰু দাদা বুলি মাতে, সৰু দাদাক কেতিয়াও অভাৱ মানে অনুভৱ কৰিব নিদিয়ে। মই যদি বজাৰত যাওঁ মোৰ লগত আহি ল'ৰা। এতিয়া তুমি চাকৰি কৰি আছা আমাৰ ওচৰতে পিডব্লিউডি বিল্ডিং। কেনেকে তুমি হিমন্ত বিশ্বকো লগ পাইছিলা বুলি কৈছিলা? সেই গানৰ মাজেৰে লগ পালো। যিহেতু আমি কোৱাচোন। নিশ্চয় আমি যিহেতু নিউজ লাইভ চেনেলত আমি গীত গাই থাকিলো, তো গীত গাই থাকোঁতে যেতিয়া আমাৰ 21 চনত মামা মুখ্যমন্ত্ৰী হ'ল, তেওঁ দেখো যে সকলো শ্ৰেণীৰ মানুহবিলাকে তেওঁক লগ ধৰিব যায়, মিটিঙত অজস্ৰ মানুহ হয়, লগ ধৰে। তো মই তেতিয়া কি কৰিলো যে মামাক আমি কেনেকে লগ পাম, আমিতো দৌৰি গৈ কোনো মিটিং সভাত গৈ লগ ধৰিব নোৱাৰো। আমাৰ নিউজ লাইফৰ এডিটৰ চিফ ছাৰ জাহিৰ হুছেইন ছাৰ, তেখেতক মই এদিন ফোনত ক'লো যে ছাৰ মুখ্যমন্ত্ৰী মামাক এবাৰ চুই চাব আমাৰ হেঁপাহ আছে। মোৰ বুলি ক'লো এতিয়া মোৰ চুই চোৱাৰ হেঁপাহ আছে। চব মানুহে গৈ তেখেতক সভা সমিতিত গৈ দৌৰি লগ ধৰে, আমিতো লগ ধৰিব নোৱাৰো। তো তেখেতে কথাষাৰ মুখ্যমন্ত্ৰীক ক'লে আৰু মুখ্যমন্ত্ৰীয়ে ক'লে ঠিক আছে মই তেখেতক মনোযোগ আৰু তেখেতক মই লগ ধৰিম। তেখেতক ক'লে যে মই তেখেতৰ লগত ষ্টুডিঅ'ত কথা পাতিম নিউজ লাইভ চেনেলত। পিছত ক'লে নহয় তেওঁলোকক মই ঘৰতে মাতি দিয়া ভাত খাব। তো তেনেকে মাতিলে, আমি গ'লো। অসমৰ গোটেই কেবিনেট মন্ত্ৰীসভাৰ গোটেই মানে মন্ত্ৰী সতীৰ্থ বৰ্গসকল আছিলে, পীযুষ হাজৰিকা, অতুল বৰা, কেশৱ, চব গোটেই মন্ত্ৰীখিনি আছিলে। আৰু মোৰ লগত মোৰ বন্ধু আমি 18 জন মান আমি গৈছিলো। কোনোবাই বিভিন্ন ক্ষেত্ৰত, কোনোবাই কবিতা লেখে কিন্তু দৃষ্টিহীন, কোনোবাই কবিতা লেখে, কোনোবাই বজায়, কোনোবাই গীত গায়। তো আমাৰ লগত মুখ্যমন্ত্ৰী মামা আৰু তেওঁৰ পৰিয়ালৰ গোটেই মামী 2 ঘণ্টা আমাৰ লগত থাকিল আৰু মামাই আমাৰ পৰা খুব অন্তৰেৰে আগ্ৰহেৰে কথাবোৰ শুনিলে। শুনি আমি গান শুনালো, গান হ'ল, চব হ'ল। মামা একদম আমাৰ গান শুনি মজগুল হৈ গ'ল গানতে। তাৰপিছত আমি ক'লো যে আমাৰ এনেকে 4% আমাৰ মানে ভাৰত চৰকাৰৰ নিৰ্ধাৰণ কৰা আছে প্ৰতিবন্ধীসকলৰ কাৰণে, ৰিজাৰ্ভ আছে 4%। এই কোটাবোৰ কোনো এখন চৰকাৰে ফুলফিল কিয় নকৰে, আমি কি এনেকে থাকিম নেকি? মামাই ক'লে যে তহঁতে মই চেষ্টা কৰিম, কি কৰিব পাৰো মই নাজানো, মই চেষ্টা কৰিম। কিন্তু এই 2022 চনত যদি ADRE পৰীক্ষা ওলালে, আমি ইণ্টাৰভিউ দিলো, আমি 1200তকে ওপৰত হ'ব। আমি গোটেইখিনি দৃষ্টিহীন, কোনোবা অৰ্থপেডিক্স খোজ কাঢ়িব নোৱাৰে, গোটেই মানুহখিনি আমি তাত চাকৰি পাবলৈ সক্ষম হ'লো। বহুতে দিছিলো বাৰু, 5-6 হাজাৰ মান দিছিলো, কিন্তু 1200 মানে আমি পালো, মই জানাত। আৰু প্ৰতিটো ডিপাৰ্টমেণ্টত আমি খুব ধুনীয়াকে কাম কৰি আছো। আৰু সকলোতকে মোৰ বেছি ভাগ্য ভাল, মোৰ অফিচৰ যিটো ষ্টাফ ইমান ভাল, মোক খুব কি ক'ম, তেখেতৰ পৰা সন্মান, মৰম, সহায় প্ৰতিটো মানে খনতে পাওঁ। সকলো ডিপাৰ্টমেণ্টত তেনেকে পাইছে। কেনেকে পৰীক্ষা দিছিল সেই বিষয়ে অলপমান কোৱাচোন। কথাটো হয় এনেকুৱা, তাৰমানে কি কৰিব লাগে, আমিতো কথাবোৰ শুনিহে আমি আয়ত্ব কৰো। গতিকে আমি কি কৰিছিলো, বহুতে কয় যে মোবাইল বেয়া, কিন্তু মোবাইল মোৰ কাৰণে ভগৱান। মোবাইলক যদি ভাল কামত খটোৱা হয়, মোবাইলে কেতিয়াও বেয়া নকৰে ল'ৰা ছোৱালী। তো মোবাইলতে আমি কুৱেশ্যনবিলাক চাবলৈ ধৰিলো। যেতিয়া ভাবিলো যে আমাৰ চাকৰিৰ কিবা ইণ্টাৰভিউ ওলাব, মামাই যেতিয়া ক'লে এই আমি আছাম জিঅ'গ্ৰাফী, আছাম হিষ্ট্ৰী, আছাম স্পৰ্টছ, আছাম কালচাৰেল চব কুৱেশ্যনবিলাক আমি চাই থাকো, শুনি থাকো ইউটিউবত আনি। তো তেনেকে যেতিয়া ফৰ্ম ফিল আপ কৰিলো, আমি এপ্লাই কৰিলো, তো সময়ত আমাৰ ইণ্টাৰভিউৰ সময় আহিল। তো আমাক চৰকাৰে এটা নিয়ম কৰি দিলে যে এজন আমি স্ক্ৰাইবাৰ নিব পাৰিম, কিন্তু মই যদি ক্লাছ 10ত পঢ়ো, মোৰ মানে সহপাঠীজন মানে সহযোগকাৰীজন তেওঁ ক্লাছ 8ত পঢ়া হ'ব লাগিব। তো তেনেকে আমি বিচাৰিলো, ডিচি অফিচত এপ্লাই কৰিলো। তাৰপিছত মোৰ এজন আৰু মোৰ ভাইটি, মানে মোৰ বৌৰ ভাইটি হয়, তেওঁ মোক এজন ল'ৰা বিচাৰি দিলে। ল'ৰাজনকো ধন্যবাদ দিছো আপোনাৰ চেনেলৰ জৰিয়তে। তো তেওঁ মানে মোক সহায় কৰিলে। মই কুৱেশ্যন, তেওঁ মোক মানে প্ৰশ্নটো কৈ যায় আৰু মই উত্তৰটো কৈ যাওঁ আৰু তেওঁ উত্তৰটো নোটচিটত বহাই দিয়ে। এনেকে পৰীক্ষা তেনেকে দিলো আৰু 2 ঘণ্টা নহওঁতে মোৰ হৈ গ'ল, মই ওলাই আহিলো। মোক সাংবাদিকে সুধিলে, মই যদি চৰকাৰে চাকৰিটো একো জটপট নহয়, চাকৰি পাম। পাবা তুমি বোলে, নিশ্চিত পাম। মই চাকৰি পাইও গ'লো তেনেকে। আচ্ছা, বৰ সুন্দৰ। কেতিয়া পালা তুমি? 2023 চনত জুনৰ 1 তাৰিখে জইন কৰিলো। 3 বছৰ হয় আৰু এতিয়া। 3 বছৰ হয়। তাৰপাছত তুমি বিয়া বাৰু কৰালা? বিয়া মই চাকৰি পোৱাৰ আগতে বিয়া পাতিলো। মই গান গাই থাকোতে মোৰ জীৱন সংগিনী বিচাৰি পালো। তো জীৱন সংগিনীৰ ঘৰৰ ফালৰ পৰা মোৰ তাত নিদিয়ে, এজন ব্লাইণ্ড ল'ৰাৰ লগত কোনে বিয়া দিব। তাই পলাই আহিলে, গুৱাহাটীলৈকে পলাই আহিল। তাৰ পৰা মইও পলাই আনিলো, আজি খোলাকে ক'লো আৰু আনি একদম আমাৰ ঘৰ পৌঁছাই দিলো। আৰু এতিয়া চলি আছে। তোমাৰ ল'ৰা ছোৱালী হোৱা নাই? তেওঁ তোমাৰ কোনো একদম তেওঁ মানে মোৰ গান চান ভাল পায়? একদম গান ভাল পায়। মই যেতিয়া কোনোবা অনুষ্ঠান আহে, মই কওঁ এইটো পঠাই দিছোন, কমিটিত ভিডিঅ' পঠাই দি, তাই গোটেই মানে মোৰ গোটেই মেনেজৰ কামখিনি গোটেই কৰি থাকে। তুমি পুৰণি গীতৰ ভিতৰত ভূপেন হাজৰিকাকে আদি কৰি কাৰ গান তুমি ভাল? মই আচলতে
এজন শিল্পী নহয় যিখিনি গীতে মোক মানে আমাক মানৱ সমাজক উদ্বুদ্ধ কৰে ভূপেন হাজৰিকাদেৱৰ জয়ন্ত হাজৰিকা পাৰ্বতী প্ৰসাদ জ্যোতিপ্ৰসাদ আগৰৱালা একেলগে জুবিন গাৰ্গ সকলোৰে গীত আমি গাওঁ অনুষ্ঠানত আৰু মই গীত লিখো মই সুৰ কৰোঁ মই নিজৰ ক'লোৱে মই আৰু ৰিচেণ্টলি মই গীত এটা লিখিছো মই এইটো কৰিম কিন্তু মোৰ আৰ্থিক অলপ সমস্যা আছে কাৰণে সেইটো কৰিব পৰা নাই কিন্তু মই এইটো কৰিম তোমাৰ গীত তোমাৰ আগতে হেৰি হৈছে বাজিছে প্ৰায় 4-5টা 6টা মান গীত ওলাইছে কোনে গাইছে সেইটো প্ৰথম চয়নিকা ভূঞাই মোৰ লগত গাইছে মই গাইছো বিজয় ভূঞাই মোৰ মিউজিক কৰিছে মিউজিক এটা কণ্ঠদান কৰিছে অলপমান তাৰপিছত আৰু বহুত গুৱাহাটীৰ বহুত তোমাৰ গীত এটা শুনোৱা তুমি লেখা গীত মই লেখা লিখ এটা এক লাইন শুনাইছো এইটো অকমান ৰোমান্টিক সং হয় তেনেকা এজন মানে মিচিং এটা চৰিত্ৰত কৰিছো আঁতৰিব খুজিও মই আঁতৰিব নোৱাৰো পাহৰিব খুজিও মই পাহৰিব নোৱাৰো জান মই হম তোমাৰে কাংকান মোৰ কনেঙ মই হম তোমাৰে কাংকান এইটো বনাইছো ভাল সুন্দৰ আমি কিবা এখন চিনেমা আমাৰ তাত কৰিছে কাংকান বুলি চিনেমা কাংকান মানে হ'ল মানে মিচিং ল'ৰা মানে ল'ৰা ডেকা ল'ৰা ছোৱালীৰ যিটো প্ৰেম কাংকান মানে হ'ল ছোৱালী কনেং মানে হ'ল কাংকান মানে ল'ৰা কনেং মানে হ'ল ছোৱালী সেই কৈছে আঁতৰিব খুজিও মই আঁতৰিব নোৱাৰো পাহৰিব খুজিও মই পাহৰিব নোৱাৰো মই হম তোমাৰেই কনেং মানে ছোৱালীজনী কৈছে মই হম তোমাৰেই কইনা বা কনেং এইটোকে বুজাইছে আৰু এনেধৰণৰ কথা হয় কিছুমান আচলতে হ'ব নালাগা কথা এইবিলাক তথাপিও সুধিব নালাগা কথা তথাপিও মই সুধিছো এই কেতিয়াবা তুমি হেৰি হৈছা নেকি যে মানুহৰ পৰা কিবা সেই হৈছা নেকি যে তোমাক কোনো আণ্ডাৰ এষ্টিমেট কৰিছে এনেধৰণে কিবা তুমি ভাঙি পৰিছা নেকি কেতিয়াবা সেইটো আগতে মোৰ আগৰ যিটো জেনেৰেশ্যনৰ যিখিনি দৃষ্টিহীন বা তেনেকুৱা আছিল তেওঁলোকৰ পৰা শুনি তেতিয়া সময়ত তেওঁলোক তাৰমানে বহুত তেনেকুৱা মানে সেই হতাশাৰ সন্মুখীন হৈছিল কিন্তু আমাৰ জেনেৰেশ্যনত আমি পোৱা নাই মানে কি হ'ল সমাজ শিক্ষিত হ'ল মানুহ শিক্ষিত হ'ল চৰকাৰ সচেতন হ'ল এতিয়া মানে বুজি পালে যে এজন মানুহৰ চকু নাথাকিলে তেওঁৰ জীৱনটো শেষ হৈ নাযায় মোৰ যেনেকে মোৰ চকু নাই কিন্তু মোৰ সকলো ঠিক আছে মই কোৰ মাৰি খেতি কৰিব পাৰো মই নৈত সাঁতোৰো মই কৰি ফালো গছ বগাও মই চব কৰো মানে মই আপোনাক কৈছো যে দৃষ্টিশক্তি মোৰ কাৰণে সাঁতুৰিব পাৰা পাৰো মই ব্ৰহ্মপুত্ৰত সাঁতুৰিব পাৰো মই সাঁতুৰি থাকোঁতে এবাৰ নিউজ লাইফে কেমেৰা ধৰিছিল একদম লাইভ দেখাইছিল মই বাঁহৰ ধুনীয়াকে কাঠি উঠাই মই বাঁহৰ এইবিলাক বব পাৰো বাঁহৰ বস্তুবিলাক মই বনাব পাৰো মই চব্জি খেতি কৰিব পাৰো মই বজাৰ কৰো মই কেতিয়াও ঠিক তেনেকে সকলোৱে এতিয়া আৰু বহুতে বিয়া বাৰু কৰালে মোৰ নিচিনা দৃষ্টিহীন কোনো সকলোতে ভাল কথা হ'ল কোনোবা এজন দৃষ্টিহীন ল'ৰাক এজন নৰ্মেল ছোৱালী তেওঁক বিবাহত আবদ্ধ হৈছে তেওঁ সংসাৰখন আগবঢ়াই লৈ গৈছে কোনোবা এজন দৃষ্টিহীন ছোৱালী কোনোবা এজন নৰ্মেল ল'ৰাই তেওঁক বিয়া পাতিছে এইটো কিন্তু সমাজত খুব এটা ভাল মেছেজ মানে এজনে এজনক মানে আগবঢ়াই লৈ গৈছে এইটো নতুনকে সমাজৰ এইটো মানে পজিটিভিটি ভাল লক্ষণ বহুতে কৈছে যে যুৱ সমাজ অধপতন হৈছে বিশৃংখল হৈছে বেয়া পথত গৈছে হয় তাৰ মাজত কিন্তু ভাল ভাল কাম কৰা বহুত যুৱক যুৱতী ওলাই আহিছে ভাল কাম কৰি আছে এতিয়া দৃষ্টিহীন বুলি ক'লে ৰাস্তাত থিয় হ'ব নালাগে 1 মিনিট কোনোবা হাতখনত ধৰি পাৰ কৰি লৈ যায় মই অফিচত থাকো মোৰ সতীৰ্থ মই গেট পোৱাৰ লগে লগে কোনোবা এজন চিনিয়ৰ অফিচাৰৰ পৰা সকলোৱে হাতখন ধৰি আগবঢ়াই লৈ যায় মই ষ্টেজত গান গাব যাওঁ মোৰ লগত হাজাৰ হাজাৰ মানুহ ফটো উঠে মোৰ লগত হৈ ঘটে এইবিলাক কেনেকে এইবিলাকতো সমাজৰ পৰিৱৰ্তন এতিয়া আমাৰ অনুভৱ নহয় এতিয়া মানে দৃষ্টিহীন বা শাৰীৰিক প্ৰতিবন্ধতা অভিশাপ নহয় আশীৰ্বাদৰ নিচিনা হৈছে এতিয়া মই আশীৰ্বাদ বুলি ভাবো এইটো আচ্ছা তোমাৰ ছোৱালীটো লৈ আহিলা কৰ বকচয় গাঁৱৰ পৰা এই সৰু দেউতাহঁতৰ লগত আছে নাই তোমাৰ প্ৰথমতে ৰিলেশ্যন নাছিলে মই ভয় খাইছিলো আৰু মই এজন দৃষ্টিহীন ল'ৰা তেতিয়া মই ইনকামো নাই ইনকাম মানে কি গান গাওঁ আৰু গান গাই যিখিনি পইচা পাওঁ তো সিহঁতে গম পালে যে মনোজ মানে এজন বেলেগ দৃষ্টিহীন ল'ৰাৰ লগত মনোজৰ তুলনা কৰিব নোৱাৰি তো বেলেগ এজন দৃষ্টিহীন ল'ৰাৰ মনোজৰ মাজত ডিফাৰেঞ্চ আছে এতিয়া মানে একদম ভাল তোমাৰ ঘৰত মা দেউতা মোৰ মা আছে মোৰ দাদা আছে মোৰ নবৌ আছে দুজনী ভাতিজা আছে মোৰ মিছেছ মই একদম আমাৰ যৌথ পৰিয়াল সকলোৱে একদম একেলগে থাকো বৰপেটাত ক'ত থাকা বৰপেটা মই আমাৰ যিটো পিটি কলেজ শান্তিনগৰ তাতে থাকো আৰু মই বেছিকে বাগবৰ থাকো বাগবৰ থাকি মই ভাল পাওঁ তাত মই ব্ৰহ্মপুত্ৰ মই বৰপেটাত থাকো বেছিকে আজিকালি বৰপেটাত থাকো মই নকলো পৰিচয় মই দি ভাল পাওঁ মোৰ লগৰ সতীৰ্থৰ লগত মই বাগবৰত থাকি মই ভাল পাওঁ মোৰ বন্ধুসকলৰ লগত মই সময় কটাওঁ মোৰ অভাৱ নহয় মোৰ ৰাস্তাত কিবা কাম কৰি থাকোঁতে তেওঁলোক কোনোবাই আহিজন সহায় কৰি দিলে তেনেকুৱা ধৰণৰ তো মই আৰু হেৰিতে কি কয় অলপ এটা ভূপেন হাজৰিকাৰ গান শুনো এটা নিশ্চয় এটা শুনো দিয়া নিশ্চয় সুন্দৰ গান এটা
ঢোলে ডগৰে বঢ়িয়া হিয়াৰু মেৰে নেদেখায় না জৰিৰে হে বান্ধো আমি পাহাৰ শিখৰৰে মহান চিয়েম চেৰা পুঞ্জিৰে ভিজা কাষৰে উদাৰ মেঘে যেনেদৰে সাৱতি ধৰে বাৰিষা ৰূপেৰে আমাৰ লুইত ঢোলে ডগৰে সুন্দৰ আৰু জুবিনক তুমিতো পাইছা নিশ্চয় পাইছো জুবিনক বৰ বেয়া লাগে আমাৰ ষ্টুডিঅ'ত আহিছিলে সদায় আহিছিলে মোক খুৰাদেউ বুলি মাতিছিলে কেতিয়াবা ককাইদেউ বুলি মাতিছিলে একো হিচাপ নাই আৰু তাকে মোৰ ল'ৰাৰ লগত কথা বতৰা পাতে কিবা কিবি বহুত কামো কৰিছে এই ৰঞ্জন চঞ্জন আমাৰ তাতে কৰিছিলে তুমি কেনেকে পাইছিলা জুবিনক এইটো খুব কথা আচলতে জুবিনদাৰ বিষয়ে মানে কি হ'ল যেতিয়া মই 2011 চনত মই ব্লাইণ্ড মই ঘৰৰ পৰা ক'তো যাবই নোৱাৰো বেলেগৰ সহায় নহ'লে তো কিবাকে মই মানে জুবিনদাৰ কণ্টেক্ট নাম্বাৰটো পালো মানে সেনেকৈ গ'ল আমাৰ মৃণাল কান্তি যে গুৱাহাটীৰ মিউজিক ডাইৰেক্টৰ মৃণাল দাক মই ক'লো যে জুবিনদাৰ কণ্টেক্ট নাম্বাৰটো পাৰিলে দিবচোন দাদা তো তেওঁ দিলে মই জুবিনদাক ফোন কৰিলোঁ জুবিনদা ফোন ৰিচিভ কৰিলে ক'ৰ পৰা কৈছা তই মই ক'লো মই বৰপেটা বাগবৰৰ পৰা মনোজে ক'লো মই দেখা নাপাওঁ কি হ'ল তই দেখা নাপালে কি হ'ল এনেকৈ ক'লে মই কৈছোঁ তাইতো তই আহ ঘৰত কেতিয়া আহিবি মই বোলো তই যেতিয়া সময় সুবিধা পা মোক ফোন কৰিবি তেতিয়া আহিবি তো সেয়া 2011 চনৰ আগষ্ট মাহ আছিলে তো মই বন্ধু এজনক লৈ মই গ'লো মই ভাবিছোঁ আৰু য'ত থাকিম আৰু প্ৰথমে জুবিনদাক লগ ধৰিম পাছত আৰু থকাটো যি হয় হ'ব আৰু পইচাও নাই 500 মান টকা পকেটত লৈ গ'লো আৰু দুইজনে যেনে যত পটকে গৈ এনেকৈ জুবিনদা জোনালীত পালোঁ মই NK প্ৰডাকশ্যনত তাত ফোন কৰিলোঁ জুবিনদাৰ পিছত তই অকণমান তাতে বহ কিমান চনৰ কথা 2011 চন মই খুব সৰু তেতিয়া দেই 11 চন সৰুৱে মই আৰু গ'লো গৈ জুবিনদা ক'লে ৰখ মই আহি আছোঁ জুবিনদা 10টা মান বজাত ৰাতি আহিছে আহিবি যে এজন ল'ৰা আহিছিল নহয় ক'ত ল'ৰাজন বোলে মই আছোঁ দাদা তই আহি যাওঁ তই আজি মোৰ খুব ডাঙৰ আলহী দেই তই মোৰ ডাঙৰ আলহী তই কিয় আহিলি কচোন ক মই ক'লো দাদা এনে কথা মোৰ ঠিক আছে তোক এটা কাম কৰোঁ নেকি মোৰ চকু এটা তোক দিম বোলো আপোনাৰ চকু মোক নালাগে তই পৃথিৱীখন দেখ এটা চকুৰে মই এটাতে চাওঁ মই হ'ব দিয়ক আপুনি দুইটাতে চাওক কৈছে এইজন ডক্টৰৰ টেলিফোন কৰিলে শংকৰদেৱ নেতালয় এই কস্তুৰী এনেকৈ মনোজ ইয়াৰ চকু এটা দুইটা চকু বেয়া হৈ গৈছে মোৰ এটা দিওঁ নেকি এই মনটোৰ কাৰণে জুবিন মানে সদায় উদাৰ জুবিন দাক আচলতে বহুতে কয় জুবিন দাৰ পাছত কি হ'ল এনেকে ৰাতি থাকিলোঁ 10টা 11টা বাজিল তাৰপিছত ক'লে তই কিয় আহিলি মই কেইটামান পুৰণি গীত লৈ গৈছিলোঁ জুবিন দা এইখিনি গীত যদি আপুনি পাৰে গাওক আৰু মই পাৰিলে মোক গোৱা দিয়টো ঠিকে আছে বাৰু আপুনি গাওক গীতখিনি চাওঁ তো গীতখিনি এনেকুৱা ধৰণৰ গীত আছিলে মই তাক দিছিলোঁ জুবিন দা প্ৰথমতে হে হাথা কৰ কি নাও হাথা কৰ কি নাও ভোমৰাই গুঞ্জৰে পাৰ্বতী নাও আমি হাথাকে তোল বাজা হাথা কৰ কি নাম হাথা কৰ কি নাম আচল নাম আমাৰ মাহঁতে নাও বুলি কয় হাথা কৰ কি নাও হাথা কৰ কি নাও ভোমৰাই গুঞ্জৰে পাৰ্বতী নাও আমি হাতকে তোল বাজাও আমি তোল বাজাও জুবিনে ইমান ধুনীয়া পালে গানটো শুনি তোৰ ভইচটো চোন দিগন্ত ভাৰতীৰ নিচিনা এনেকৈ ক'লে গানটো ৰাখিলে এনেকে 4টামান গান মই দিলোঁ দি উঠি ৰাতি ক'লে বোল ভাত খাব যাম মোৰ ঘৰত মই বোলো ক'তবা দিব আৰু তেতিয়া প্ৰচুৰ বৰষুণ মানে এনেকা বৰষুণ হৈছে জোৰদত পানী হৈছে এতিয়া জুবিন দাই কৈছে নহয় এতিয়া জুবিন দাই আপোনাৰ সাগৰত নামিছে জুবিন দাই কাৰো কথা নুশুনে নহয় জুবিন দাই যেতিয়া ক'লে মনোজ ইয়াতে আমাৰ জোৰদৰ এইখিনিত বহুত পানী হৈছে ফটো উঠিলে বহুত ভাল ফটো হ'ব মই বোলো চাওক দাদা যাব নালাগে দিয়ক ইমান পানী হৈছে ড্ৰেইনে চব সমান হৈছে হয় নেকি আৰু পানীবোৰ খুব লেতেৰা মই অলপতে খুচি আহিছোঁ খোজাইছে তই যিটো কৰি নাযাওঁ দে মোৰ এটা সামান্য কথাত জুবিন দা ৰৈ গ'ল পানীত ফটো উঠিব নগ'লে আৰু সেইদিনা শুনা পালো টিভিত নিউজত পালো যে জুবিন দাই মানে সাগৰত সাঁতুৰিব মানে গৈছে বাধা নিদিলে কোনো মোৰ নিচিনা মানুহ বাধা শুনি জুবিন দাই ফটো উঠিব নগ'ল ৰৈ গ'ল আৰু তেওঁলোকৰ কথা নুশুনিলে হয় নেকি বাৰু আমি নাজানো কি হ'ল তো তেনেকে জুবিন দাই ৰাতি ভাত খাব মোক ঘৰত লৈ গ'ল ইমান পানীৰ মাজত গাড়ী চলাইছে ঘূৰ ঘূৰ মই অকল শব্দহে পাইছো দেখা নাপাওঁ কৈছে মোৰ দাদা ভয় লাগে আগতে মই মৰিম তাৰপিছত তই মৰিবি মই নমৰিল তয়ো নমৰ মই নমৰিল তয়ো নমৰ
তো গৈ উষাকোটত আছিল ভাড়া, উষাকোট পালো, তাত গৰিমাক লেজেণ্ড বাবুক নমস্কাৰ দিলো, ভাত খাব গ'লো, ভাতখন ধুৱাই দিলে। তো মাছ আছিলে, ঐ তইতো মাছ কাঁইট বাচি খাব নোৱাৰ, মই পাৰো, মোৰ বাঘবোৰত থকা নদীৰ পাৰত থকা ল'ৰা, তই কাঁইটবোৰ বাচি খাব নোৱাৰিবি দেই। তো কাঁইট টাইট বাচি এনেকে ভাত খুৱাই দিলে, হাতখন ধুৱাই দিলে, ব'ল এতিয়া ষ্টুডিঅ'ত যাম আৰু কাম কৰিম তোৰ লগত। এনেকে ৰাতি থাকিলে। নেক্সট দিনা প্ৰায় কিমান আগদিনা মই গধূলি গৈছো, নেক্সট দিনা ৰাতি মোক 10টামান বজাত থৈ গৈছে আৰু কৈছে যে এই চিনেমাখনৰ কথা যিখন ৰৈ ৰৈ বিনালে কৰিছে, মই তহঁতক লৈ এখন চিনেমা কৰিম। এই যে খোজ কাঢ়িছো, মোক এৰি দিছে খোজ কাঢ়িব, মই খোজ কাঢ়িছো, জুবিন দা পাছে পাছে গৈ আছে, কেনেকে খোজ কাঢ়ো, কেনেকে ভাত খাওঁ চাইছে। ঠিক তাৰপিছত মোৰ এজন বন্ধু বিমান, তাক নি 2 ৰাতিমান ৰাখিলে। এজন তেওঁ মানে হেৰি আমাৰ দিব্যাংগ আৰু এজনী ছোৱালীক ৰাখিছিলে, ৰাখি মানে তেওঁৰ উদ্দেশ্য আছিল যে আমি এজন দৃষ্টিহীন মানুহৰ যিটো মানে এইটো লাগিব ন, ফিলটো লাগিব, এই ফিলটোৰ কাৰণে আমাক ৰাখি তেওঁ আমাৰ পৰা আমি কেনেকে খোজটো কাঢ়ো, কেনেকে আমি খোজ কাঢ়ি যাওঁ, বস্তুবোৰ আমি কেনেকে অনুমান কৰো, সেইবোৰ তেওঁ তাৰমানে লৈছিল আমাৰ পৰাই। আমি শিকা বুলি নকওঁ, আমাক ফ'ল' কৰিছিলে। তো যেতিয়া ৰৈ ৰৈ বিনালে চিনেমাখন ওলাইছে, মই বৰপেটাত চাব গৈছো আৰু হলত। তো ঘৰৰ মানে কৈছে এনেকে, শুনিছো কথাবিলাক আমি শুনা পাওঁ, আৰু শুনিলে আমাৰ দৃশ্যটো মনত ভাহি আহেতো। তো বহুত বেয়া লাগিছে আৰু এইটো কথাটো। জুবিনৰ গান হওক, জুবিনৰ গান নিশ্চয় হ'ব, জুবিনৰ গানেই হ'ব। আচলতে জুবিনে ফোক চংবোৰ ইমানকে গাই থৈ গৈছে নহয়, সেইবোৰ ফোক চঙৰ আমি যেতিয়া অনুষ্ঠান এটা গাব যাওঁ, আমি আৰম্ভণিৰ পৰা শেষলৈকে আমি জুবিনৰ গানেৰেই আমাৰ চব অনুষ্ঠানবোৰ শেষ হয়, আৰম্ভণি হয় শেষ হয়, ইমান গান গাই থৈছে। তাৰ মই জুবিনৰ এটি গান গাব চেষ্টা কৰিছো। বাহি 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 তুমি বজামে মই আল ফুলে লো, বাহি 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 তুমি বজামে মই ইয়াতে মোৰ এটি এটি সুৰে সুৰে বুক ভৰি তুমি নাচিবা, মোৰ ওঠৰ গোপন ভাষাত সেউজৰ চন্দন মাবা, বাহি 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 তুমি বজামে মই আল ফুলে লো, শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে, শিলা 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 মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে পাশে, চিলনিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ, সূতা কাটি গলেও তোৰেই ঘৰ পাওঁ, শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। বৰ সুন্দৰ, জয় জুবিন দা, জয় মানে বৰ সুন্দৰ ইমান আৰু হেৰি আমি আহি আহি অনুষ্ঠানৰ শেষলৈ আহিছো, কিন্তু শেষত মই তোমাক এটা কথা সুধিব বিচাৰিছো বা তোমাক ক'বলৈ অনুৰোধ কৰিছো, যিসকল তুমি যেনেকে অভাৰ কাম কৰিছা, তুমি কোনো দিব্যাংগ বুলি তুমি ৰৈ থকা নাই, কোনো ক্ষেত্ৰতে ৰৈ থকা নাই, নতুন যিসকলে ৰৈ আছে তেওঁলোকৰ প্ৰতি তোমাৰ কি এটা? আচলতে পৃথিৱীত এনেকুৱা নহয় যে নোৱাৰা কাম একেবাৰে নোৱাৰিলে একেবাৰে কৰিব পাৰি নহয়, একেবাৰে নোৱাৰিলে। আচলতে কথাটো সেইটোৱে সত্য। মানে এজন যেতিয়া দিব্যাংগ ল'ৰা ছোৱালীৰ এখন পৰিয়ালত জন্ম হয়, তেওঁলোকে কেতিয়াও ভাবিব নালাগে এওঁ পৰিয়ালৰ বোজা হ'ব, এওঁ আমি গোটেই জীৱন খুৱাই পিন্ধাই ৰাখিব লাগিব। ভগৱানে যেতিয়া এখন দুৱাৰ বন্ধ কৰি দিয়ে, এখন দুৱাৰ লগে লগে খুলি থৈ দিয়ে। কোনখন দুৱাৰ খুলি থৈ দিছে? আজি মোৰ চকুযোৰ নাই, মই সংগীতৰ মাজেৰে ইমানখিনি আহিছো, কোনোবাই মুখেৰে কথা ক'ব নোৱাৰে, তেওঁ কিন্তু ধুনীয়াকে কাঠৰ কাম কৰিব পাৰে। গতিকে গৃহস্থ মানে পৰিয়ালৰ মানুহখিনি সেইটো অবজাৰ্ভ কৰিব লাগে যে এই ব্যক্তিজনে কোনটো দিশত তেওঁৰ মানে প্ৰতিভা আছে, সেই দিশত যদি আগবঢ়াই লৈ যোৱা হয়, লগতে পৰিয়াল, লগতে সমাজ আৰু চৰকাৰ, এই তিনিটাৰ যদি মানে আণ্ডাৰষ্টেণ্ডিং হয়, বুজাবুজি হয়, তেতিয়া এজন দিব্যাংগ কেতিয়াও বুজা হৈ নাথাকে,
তেওঁ নিজৰ ভৰিত নিজে থিয় দি নিজে কাম কাজ কৰি খাই চলিব পাৰে লগতে দিব্যাংগসকলৰ মনোবল থাকিব লাগিব মোৰ জীৱনত একো নহল দে মই খোজ কাঢ়িব নোৱাৰো যেতিয়া মই নাযাওঁ দে নহয় মই খোজ কাঢ়িব নোৱাৰো মাথোবাৰীতো যাব পাৰো মই আজিকালি মোবাইলটোত থাকিলে এজন মানে মোবাইলে সব কাম কৰিব পাৰে মোবাইলটোৱে বহুত কাম কৰিব পাৰে মোবাইল কেতিয়াও সমাজৰ নিগেটিভিটি নহয় মোবাইলটোক যদি পজিটিভ লাইনত ব্যৱহাৰ কৰা ভাল ইউজ কৰিব লাগিব ভাল ইউজ কৰিব লাগিব এতিয়া চাব আপুনি বহুত দিব্যাংগ দৃষ্টিহীন দেখা পাব প্ৰতিটো ডিপাৰ্টমেণ্টতে এজন দুজন কৰবাত আছে কেনেকৈ হৈছে চৰকাৰখনৰ মানে মানে সদিচ্ছা আছে কাৰণে এতিয়া আমি পৰিয়ালৰ বোজা নহয় আজিকালি নিয়ম এতিয়া মই পৰিয়ালৰ বোজা নহয় মই পৰিয়ালৰ এজন উপাৰ্জন কৰিব পৰা উপাৰ্জনক্ষম ব্যক্তি গতিকে এসময়ত ময়ো ভাবিছিলো যে বেলেগে মোক খুৱাই পিন্ধাই ৰাখিব মোক মাক আহি কিছুমান কাষৰ তিৰি মানুহ মানে কয় আৰু বহিলে তই যেতিয়া মৰিবি লগতে ইয়াকো লৈ যাবি ইয়াক আৰু কোনে চাব কিন্তু এতিয়া সেই মাৰ যিটো চকু পানী এই চকু পানী মই মুচি মাৰ মুখত মই হাঁহি পিনি সক্ষম হৈছো সুন্দৰ গতিকে তুমি আহিলা আমাৰ মাজলৈ মোৰ সৰু এটা কথাতে মই খুব ভাল পালো আৰু তোমাৰ প্ৰতি মোৰ মৰম সদায় থাকিব আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো তুমি সপত্নীক সুন্দৰ স্বাস্থ্যৰে ভালকে থাকা আৰু উন্নতি কৰা অসমত নাম উজ্বলোৱা তাকে কামনা কৰিছো আৰু আমি অনুষ্ঠান তাৰ মাজত এটি কথা কৈছো মই দেই মোৰ বহুত আচলতে মোৰো বহুত পৰিকল্পনা আছে কিছুমান কাম মই কৰিব পাৰো আৰু কিছুমান নোৱাৰাৰ কাৰণ মই এটা ভিডিঅ' কৰাৰ ইচ্ছা আছে কিন্তু মই ভিডিঅ'টোৰ মোৰ কল্পনাত যিটো মোৰ দৃশ্য বাস্তৱত মই সেই ৰূপায়ণ কৰিব পাৰিম নে নোৱাৰিম নাজানো মোৰ সপোন আছে আপোনাক লগ পাইছো আপোনাৰ লগত লগ হৈ বহুখিনি কাম কৰাৰ মোৰ হেঁপাহ আছে আমি নিশ্চয় মিলিজুলি আপোনাৰ লগতো মই সহযোগ আপুনিও মোক সহযোগ কৰিব নিশ্চয় আমি কাম আগবঢ়াই লৈ যাম অসমৰ কিবা এটা দিব বিচাৰিম দৃষ্টিহীন হৈ যাতে দৃষ্টিহীনসকলৰ কাৰণে কিবা এটা কৰিব পাৰো তাকে বৰ সুন্দৰ কথা আমি তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু তুমি ভালে থাকা তাকে আমি আৰু অন্য তুমি আদৰ্শ হোৱা অন্যৰ কাৰণে তাকে মই আশা কৰিছো আৰু শ্ৰোতা দৰ্শক আমি অনুষ্ঠান সামৰিব লৈছো আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত আপোনাক অশেষ ধন্যবাদ আৰু ভাইটিজনক ধন্যবাদ সকলোকে ধন্যবাদ আপোনালোকে ইমান ধুনীয়াকৈ মোক সহযোগ কৰিছে মোৰ এটা আপোনালোকে ইণ্টাৰভিউ লৈছে আপোনাক অশেষ ধন্যবাদ সুস্বাস্থ্যৰে আপুনিও বহুত দিন জীয়াই থাকক আমি মিলিজুলি কাম কৰিম বৰপেটাৰ হৈ সামৰিছো নমস্কাৰ